নমস্কাৰ, এই মুহূৰ্ততে এই পৰিছে অসমবাসী ৰাইজখনে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ ৰেচন কাৰ্ডত নাম থাকিলে অকল বিনামূল্যে চাউলে নহয়, তাৰ উপৰিও লাভ কৰিব নতুনকৈ 5টাকৈ চৰকাৰী আঁচনিৰ সুবিধা। কিন্তু কি কি আঁচনি কেনেকৈ আবেদন কৰিব সবিশেষ জানিব। লগতে অহা 10 তাৰিখে অৰুণোদয় আঁচনি 3 জৰিয়তে মহিলাসকলৰ বেংকত সোমাব 3000 টকা। কিন্তু এই 3000 টকা লাভ কৰিব হ'লে মহিলাসকলে বিশেষ এটাকৈ কাম কৰিব লাগিব সবিশেষ জানিব। লগতে চৰকাৰে মহিলাসকলক দিব পুনৰ 25,000 টকা। অৰ্থাৎ আত্মীয় গোটৰ মহিলাসকলক চৰকাৰে দিব 25,000 টকা। কিন্তু এই টকা কোনসকল মহিলাই লাভ কৰিব, লগতে কোনসকলে বঞ্চিত হ'ব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণ আৰু ভালদৰে বুজি লওক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। কিয়নো ৰেচন কাৰ্ডত নাম থাকিলে অকল বিনামূল্যে চাউলে নহয়, তাৰ উপৰিও লাভ কৰিব চৰকাৰী 5টাকৈ আঁচনিৰ সুবিধা। নতুনকৈ আপডেটটো চাই লওক। ৰাজ্যৰ মহিলাসকলৰ বাবে 5খন অভিলাষী আঁচনি, স্বনিৰ্ভৰ নাৰী আঁচনি, সুকন্যা সমৃদ্ধি যোজনা, বিনামূলীয়া চিলাই মেচিন আঁচনি, অসম অৰুণোদয় আঁচনি, প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা। কোনে কোনে লাভ কৰিব এই আঁচনিখিনিৰ সুবিধা, লগতে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আগলৈ চাওক। ৰাজ্যৰ মহিলাসকলক স্বাৱলম্বী কৰি তুলিবলৈ 5খন অভিলাষী আঁচনি আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে। শিপিনীৰ পৰা আৰম্ভ কৰি হস্তশিল্পৰ লগত জড়িত মহিলাসকলে লাভ কৰিব এই 5খন আঁচনিৰ সুবিধা। লগতে টেইলাৰিঙৰ লগত জড়িত মহিলাসকলৰ বাবেও আছে এটা বিশেষ আঁচনি। কন্যা শিশুৰ ভৱিষ্যত শৈক্ষিক জীৱন সুৰক্ষিত কৰিবলৈ আছে বিশেষ সুবিধা। এই আঁচনিখিনিৰ ভিতৰতে স্বনিৰ্ভৰ নাৰী আঁচনি, সুকন্যা সমৃদ্ধি যোজনা, বিনামূলীয়া চিলাই মেচিন আঁচনি, অসম অৰুণোদয় আঁচনি আৰু প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনি। আৰু এই 5 আঁচনিৰ জৰিয়তে সামৰি লোৱা হ'ব যোগ্য হিতাধিকাৰীসকলক। অৰ্থাৎ যিসকলে যোগ্য হ'ব তেওঁলোকে লাভ কৰিব। মহিলাৰ সৰ্বাংগীন উন্নয়নৰ বাবে এই আঁচনিৰ সুবিধাৰ বাবে কিদৰে যোগাযোগ কৰিব। হস্ততাঁত শিল্পীৰে জড়িত মহিলাসকলে লাভ কৰিব স্বনিৰ্ভৰ নাৰী আঁচনিৰ সুবিধা। তাঁতশালত উৎপাদিত সামগ্ৰী বিক্ৰীৰ সুবিধা কৰি দিব এই আঁচনিসমূহে। লগতে 10 বছৰৰ তলৰ কন্যা শিশুৰ বাবে সুকন্যা সমৃদ্ধি যোজনা আঁচনি আৰম্ভ কৰিছে চৰকাৰে। কন্যা শিশুৰ অভিভাৱকৰ ডাকঘৰত জমা কৰিব লাগিব বছৰি 250 টকাৰ পৰা 1,50,000 টকা পৰ্যন্ত। কন্যাৰ 21 বছৰ সম্পূৰ্ণ হ'লে 8% পৰ্যন্ত সুদৰ সৈতে উভতাই পাব ধন। 20 বছৰৰ পৰা 40 বছৰৰ ভিতৰত মহিলাৰ বাবে বিনামূলীয়াকৈ চিলাই মেচিন আঁচনি আৰম্ভ কৰিছে কেন্দ্ৰীয় চৰকাৰে। মহিলাসকলক আত্মসংস্থাপনৰ বাবে প্ৰদান কৰি আহিছে বিনামূলীয়াকৈ চিলাই মেচিন। দৰিদ্ৰ আৰু অসহায় মহিলাৰ বাবে অসম অৰুণোদয় আঁচনি আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে। পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাৰ ভিতৰত হ'লে কৰিব পাৰিব নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন। এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ মহিলাসকলে লাভ কৰিব প্ৰতি মাহে 1,250 টকা। কিন্তু আহিবলগীয়া সময়ত এই টকাটো বৃদ্ধি কৰিব। গৃহিণীসকলৰ সহায় হোৱাকৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা চৰকাৰে আৰম্ভ কৰিছে নতুন এটা আঁচনি। এই আঁচনিৰ জৰিয়তে লাভ কৰিব আৰ্থিকভাৱে দৰিদ্ৰ মহিলাসকলৰ বাবে ৰাজসাহায্যযুক্ত গেছ চিলিণ্ডাৰ। গতিকে ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। কিয়নো ৰেচন কাৰ্ডত নাম থাকিলে অকল বিনামূল্যে চাউলে নহয়, তাৰ উপৰিও এতিয়াৰে পৰা লাভ কৰিব এই বিশেষকৈ 5টাকৈ আঁচনিৰ সুবিধা। গতিকে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকেহে এই 5টাকৈ আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব। যদি আপোনালোকে এই আঁচনিকেইটাক লৈ বিশেষ সুধিবলগীয়া বা জানিবলৈ আছে, কেনেকৈ আবেদন কৰিব, ক'ত কৰিব, কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, কমেণ্ট কৰি জনাব। মই নিশ্চয় এটা ভিডিঅ' বনাই আপলোড কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰেচন কাৰ্ডক লৈ আন এটা ডাঙৰ খবৰ। কিয়নো মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিছে। আপডেটটো চাই লওক। 1 তাৰিখৰ পৰা 10 জুলাইলৈকে অন্য সেৱা দিন 9টাকৈ নতুন নিয়মেৰে সংগ্ৰহ কৰক বিনামূলীয়াকৈ ৰেচন কাৰ্ডৰ জৰিয়তে চাউল। লগতে ৰেচন কাৰ্ডক লৈ এটা ডাঙৰ খবৰ। কিয়নো ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে ইতিমধ্যে চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যে নতুন নিয়মেৰে সংগ্ৰহ কৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে বিনামূলীয়াকৈ চাউল। ৰেচন সংগ্ৰহৰ সময়ত মানি চলিব লাগিব এইসমূহ নিয়ম। কেইবাটাও নতুন নিয়ম আনিছে চৰকাৰে, অন্যথা ৰেচন লাভৰ পৰা বঞ্চিত হ'ব হিতাধিকাৰীসকলে। লগতে 1 নম্বৰত আছে EKYC সম্পূৰ্ণ নকৰা গ্ৰাহকসকলে নাপাব ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূল্যে চাউল। 2 নম্বৰত আধাৰ কাৰ্ডৰ সৈতে ৰেচন কাৰ্ডত লিংক কৰিব লাগিব মোবাইল নম্বৰ। অৰ্থাৎ পূৰ্বৰ দৰে একেবাৰে নহ'ব, এতিয়াৰে পৰা বহু সাল সলনি কৰিছে চৰকাৰে। ৰেচন আনিবলৈ যাওঁতে লগত নিব লাগিব লিংক থকা মোবাইল নম্বৰ। 4 নম্বৰত ৰেচন সংগ্ৰহৰ সময়ত ফিংগাৰ প্ৰিণ্ট দিয়াটো এতিয়াৰে পৰা বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে আৰু অসম চৰকাৰে। 5 নম্বৰত ৰেচন লোৱাৰ পাছতে সংগ্ৰহ কৰিব লাগিব এখনকৈ ৰচিদ। ই-প'ষ্ট মেচিনত সৃষ্টি হোৱা ৰচিদখন হিতাধিকাৰীসকলে লোৱাটো বাধ্যতামূলক। ই-প'ষ্ট মেচিনত হিতাধিকাৰীসকলৰ মোবাইল নম্বৰ অন্তৰ্ভুক্ত অথবা নিশ্চিত কৰিব লাগিব এতিয়াৰে পৰা। লগতে একেলগে একাধিক ৰেচন কাৰ্ডত পঞ্জীয়ন নহ'ব একেটাই মোবাইল নম্বৰ। আৰু SMS-ৰ জৰিয়তে মোবাইল নম্বৰলৈ প্ৰেৰণ কৰিব পাৰিব এতিয়াৰে পৰা OTP বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। লগতে সুলভ মূল্যৰ দোকানীয়েও মানিব লাগিব বহুকেইটা গুৰুত্বপূৰ্ণ নিয়ম। গ্ৰাহকসকলৰ সৈতে যদি অনিয়ম কৰে তেনেহ'লে সুলভ মূল্যৰ দোকানী পৰিব বিপদত এতিয়াৰে পৰা। গতিকে ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীসকলৰ বাবে এটা ডাঙৰ খবৰ। কিয়নো 1 তাৰিখৰ পৰা
10 তাৰিখৰ ভিতৰত আপোনালোকে বিনামূলীয়াকৈ চাউল সংগ্ৰহ কৰক। যদি এতিয়ালৈকে কৰা নাই তেনেহ'লে 10 তাৰিখৰ ভিতৰত কৰিব। আৰু যদি কিবা কাৰণত ৰেচনৰ দোকানী বন্ধ কৰে বা ৰেচনৰ চাউল দিয়াত কিবা খেলিমেলি কৰে তেনেহ'লে আপোনালোকে ওচৰ চুবুৰীয়া যোগান বিভাগৰ সৈতে যোগাযোগ কৰি আপোনালোকে অভিযোগ দিব পাৰিব। গতিকে ৰেচন কাৰ্ডক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, কিয়নো অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলাসকলৰ বেংকত সোমাব ৩,০০০ টকা পৰ্যন্ত আহিবলগীয়া সময়ত। কিন্তু এই টকা কোনসকল মহিলাই লাভ কৰিব, লগতে কোনে কোনে বঞ্চিত হ'ব, নতুন এটা আপডেট আহিছে, চৰকাৰে ঘোষণা কৰিছে। আপডেটটো এবাৰ প্ৰথমতে চাই লওক। ৰাজ্যৰ লাখ লাখ অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ আৰম্ভ কৰিলে চৰকাৰে। এটা জৰুৰী কাম নকৰিলে নাপাব অৰুণোদয় আঁচনি 3.0 জৰিয়তে ৩,০০০কৈ টকা। ধন লাভ কৰিবলৈ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড সংযোগ কৰাটো বাধ্যতামূলক কৰিছে চৰকাৰে। অৰুণোদয় আঁচনি ধন বিতৰণত আধাৰ ভিত্তিত ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে। গতিকে আধাৰৰ লগত বেংক একাউণ্ট লিংক কৰক। বহু হিতাধিকাৰীসকলে বেংক একাউণ্টৰ সৈতে এতিয়াও সংযোগ কৰা নাই আধাৰ কাৰ্ড, যাৰ বাবে তেওঁলোকে টকাৰ পৰা বঞ্চিত হৈ থাকিব। আধাৰ সংযোগ নকৰিলে ভৱিষ্যতে অৰুণোদয় আঁচনি ধন বা চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হ'ব। সংযোগ প্ৰক্ৰিয়াত সমস্যা হ'লে পৌৰসভা বা বিডিঅ কাৰ্যালয়ত গৈ আপোনালোকে যোগাযোগ কৰিব পাৰিব। অৰুণোদয় আঁচনি ধন নিৰবিচ্ছিন্নভাৱে পাই থাকিবলৈ নিৰ্ধাৰিত সময়ৰ ভিতৰত আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগিব। গতিকে ৰাজ্যৰ লাখ লাখ কোটি কোটি অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ, কিয়নো যদি আপোনালোকে এতিয়ালৈকে বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই তেনেহ'লে অতি শীঘ্ৰেই কৰি লওক, কিয়নো আগষ্ট মাহৰ পৰাই অৰুণোদয় আঁচনি 3.0 জৰিয়তে মহিলাসকলৰ বেংকত সোমাব ৩,০০০ টকা পৰ্যন্ত। চৰকাৰে এতিয়ালৈকে অফিচিয়েলি ঘোষণা কৰা নাই যে ৩,০০০ টকা দিব বুলি। হয়তো এই টকা ২৫০০ টকাও দিব পাৰে বা ২,০০০ টকাও দিব পাৰে বা ৩,০০০ টকাও দিব পাৰে। আৰু আগষ্ট মাহৰ পৰাহে গম পোৱা যাব যে চৰকাৰে কিমান টকাকৈ দিয়ে। আৰু 2 দিনৰ ভিতৰতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলৰ জৰিয়তে ঘোষণা কৰিব এই টকাটো কিমান তাৰিখে দিব, লগতে কিমান টকালৈকে বৃদ্ধি কৰিব, সবিশেষ জানিব। লগতে আগষ্ট মাহৰ পৰাই কিন্তু ৰাজ্যত বহু হিতাধিকাৰীসকলৰ নাম কৰ্তন কৰিব, লগতে বহু নতুন হিতাধিকাৰীসকলৰ নাম অন্তৰ্ভুক্ত কৰিব অৰুণোদয় আঁচনি 3.0। চৰকাৰে নতুন ফৰ্ম আগষ্ট মাহৰ পৰা বিতৰণ কৰিব, যিসকল মহিলা অৰুণোদয় আঁচনিৰ পৰা বাদ পৰিছে, যোগ্য মহিলা, আৰু যিসকলে অযোগ্য হৈ অৰুণোদয় আঁচনি ধন পূৰ্বতে পাই আহিছিলে তেওঁলোকৰ নামসমূহ কৰ্তন কৰিব বুলি ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গতিকে অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। আপোনালোকে অতি শীঘ্ৰেই বেংকৰ লগত আধাৰ কাৰ্ড লিংক ৰাখক আৰু এই ভিডিঅ'টো ৰাজ্যৰ সকলো মহিলাৰ মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে আত্মসহায়ক গোটক লৈ। আত্মসহায়ক গোটৰ জৰিয়তে মহিলাসকলক ইতিমধ্যে এককালীন 10,000 টকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা অসম চৰকাৰে প্ৰেৰণ কৰিছিলে। আৰু আহিবলগীয়া ছেকেণ্ড কিস্তিৰ জৰিয়তে মহিলাসকলক পুনৰ দিব 25,000কৈ টকা। কিন্তু 10,000 যোনে যোনে এই 10,000 টকা লৈ ভাল ব্যৱসায় কৰিছে বা ভাল বিজনেছ বা যিকোনো কামত খটাইছে তেওঁলোকে পুনৰ 25,000 টকা লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু যিসকল মহিলাই এই 10,000 টকা লৈ নিজৰ পাৰ্চনেল কামত খটুৱাইছে তেওঁলোকে কিন্তু 25,000 টকাৰ পৰা বঞ্চিত হ'ব। কাৰণ ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিলে যে এই 10,000 টকা লৈ আপোনালোকে ভালকৈ ব্যৱহাৰ কৰক, তাৰপিছত 25,000 টকা দিয়া হ'ব, তাৰপিছত পুনৰ আকৌ দিব 85,000 টকা, অৰ্থাৎ লাখপতি বৈদ্যহে বনাব বুলি ঘোষণা কৰিছিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গতিকে বন্ধুসকল, যদি আপোনালোকে এই টকাটো ভাল ব্যৱহাৰ কৰিছে তেনেহ'লে চিন্তা কৰিব কোনো কাৰণ নাই। আগষ্ট মাহত পৰা হয়তো আপোনালোকে পুনৰ 25,000 টকা লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে ৰাজ্যৰ লাখ লাখ আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে এটা ডাঙৰ খবৰ। এই ভিডিঅ'টো ৰাজ্যৰ প্ৰতিগৰাকী মহিলাসকলৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে জানিব পাৰে এই আঁচনিকেইটাৰ বিষয়ে বা এই আপডেটখিনিৰ কথাৰ বিষয়ে। যদি আপোনালোকে এই আঁচনি তথা এই আপডেটকেইটাৰ বিষয়ে কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো ৰাজ্যৰ সকলো মহিলা তথা সকলো ব্যক্তিৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে এই আপডেটখিনিৰ কথা বা এই আঁচনিকেইটাৰ বিষয়ে জানিব পাৰে। আৰু যদি আপোনালোকে অৰুণোদয় আঁচনি বা 5টাকৈ আঁচনিৰ বিষয়ে কিবা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ইয়াৰ ওপৰত এটা নতুন ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। গতিকে এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। গতিকে বন্ধুসকল, আজি আছিল এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো ৰাজ্যৰ সকলো ব্যক্তিৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।